দুদিনের সফরসূচি নিয়ে শিলচর আগমনে এপিসিসি সংখ্যালঘু বিভাগের চেয়ারম্যান সালমান খান। শিলচর দলীয় কার্যালয়ে বৈঠক করে শাসক দলের বিরুদ্ধে সমালোচনার ঝড় তুললেন তিনি। মুখ্যমন্ত্রী সহ আসাম ক্যাবিনেটের বিভিন্ন মন্ত্রীকে টার্গেট করে এদিন বিভিন্ন অভিযোগ উত্থাপন করেছেন সালমান খান। দুদিনের সফরসূচি নিয়ে রবিবার শিলচর উপস্থিত হলেন আসাম প্রদেশ কংগ্রেস কমিটির সংখ্যালঘু বিভাগের চেয়ারম্যান সালমান খান। কুম্ভীরগ্রাম বিমানবন্দরে অবতরণ করার পর দলীয় সমর্থকরা সংবর্ধনা জোয়ারে ভাসিয়ে ওনাকে দলীয় কার্যালয়ে নিয়ে আসেন। পরে ইন্দিরা ভবনে আয়োজিত এক বৈঠকে অংশ নিয়ে সালমান খান দলের প্রত্যেক স্তরের কর্মীদের সঙ্গে আলোচনা করার পাশাপাশি দলকে মজবুত ও শক্তিশালী করতে বিভিন্ন পরামর্শ দেন। বৈঠক শেষে সাংবাদিকদের প্রশ্নের উত্তরে সালমান খান শাসক বিজেপির তীব্র সমালোচনা করেন। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা চোর চাট্টাদের সঙ্গে নিয়ে বিধানসভা চালাচ্ছে বলে অভিযোগ সালমান খানের। আসাম মন্ত্রিসভার সদস্য জয়ন্ত মল্ল বড়ুয়ার গরু চুরির ঘটনা প্রকাশ্যে আসার পর তাকে মন্ত্রিসভা থেকে বহিষ্কার করা উচিত ছিল, কিন্তু মুখ্যমন্ত্রী তা না করে সমস্ত ঘটনা আড়াল করার চেষ্টা করছে বলে এদিন মন্তব্য করেছেন তিনি। মন্ত্রিত্ব পাওয়ার পূর্বে জয়ন্ত মল্ল বড়ুয়া ইট ভাট্টা চালিয়ে শ্রমিকদের টাকা আত্মসাৎ করেছে, কিন্তু ডক্টর হিমন্ত বিশ্ব শর্মা তাকে মন্ত্রিত্ব দিয়ে বরাকে কয়লা, সুপারি, চুনা, পাথর, পোস্ত সহ অন্যান্য সামগ্রী সিন্ডিকেট চালিয়ে যাচ্ছে বলে অভিযোগ সালমানের। অন্যান্য বিভিন্ন ইস্যুতে শাসক দল বিজেপিকে সমালোচনার কাঠগড়ায় দাঁড় করিয়ে বরাকের উন্নয়ন ও প্রগতিকে এগিয়ে নিতে সকলের সহযোগিতা কামনা করেছেন তিনি। অসমৰ ৰাইজে তেওঁৰ অপহৰণৰ বিচাৰি কোনো লাভ নাই। মইতো অকণমান আগতে ক'লোৱে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া গৰু চোৰৰ নামত তেওঁৰ নাম সাঙুৰি গৈছিলে তেতিয়াই তেওঁক মন্ত্ৰীৰ পৰা বহিষ্কাৰ কৰিব লাগিছিলে। তাৰ কাৰণ তেখেতে আৰু কি কৈছে দেখিছেনে নাই? সাংবাদিক বন্ধুসকলক, সাংবাদিকক কৈছে তেওঁ যে সৰু মানুহৰ লগত তেওঁ কথা নাপাতে, মালিকসকলৰ লগত কথা পাতিব। শুনিছেনে নাই আপোনালোকে? এনেকুৱা এটা নিকৃষ্ট মনৰ মানুহ হ'ল জয়ন্ত মল্ল বৰুৱা, আৰু যিজনে অকল গৰু চোৰ বুলি নহয়, তেখেতৰ আপোনালোকে পাষ্ট লাইফ যদি ষ্টাডি কৰি চায় দেখিবলৈ পাব তেওঁ এখন ইটাৰ ভাটা চলাইছিলে। তেওঁ ইটাৰ ভাটাত ইমান দুখীয়া দুখীয়া মানুহ কাম কৰে, সেই মানুহৰো টকা পইচা তেওঁ আত্মসাৎ কৰিছিলে, কৰি আজি তেওঁ ধনী মানুহ হৈছে। তাৰপিছত মন্ত্ৰী হোৱাৰ পিছত তেওঁ গৰু চোৰৰ নামত ইনভলভ হৈছে। আমাৰ নিচিনা মানুহ গৰু চোৰত যদি ইনভলভ হ'লেহেঁতেন, ৰাজনীতিক নেতা হয়, তেতিয়াহ'লে নিজেই ৰিজেণ্ট দি দিলেহেঁতেন। আৰু অসমৰ ৰাইজে কেতিয়াও আপোনালোকে এইটো আমি ডিমেণ্ড দিয়া নিদিয়ালৈ কোনো প্ৰশ্ন নাহে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চোৰ, গুণ্ডা, বদমাইছ এইবিলাক লৈ পেলাইহে তেওঁৰ মন্ত্ৰী সভাখন গঠন কৰি চলাই আছে। গতিকে ইয়াত আমি ডিমেণ্ড আৰু দিয়াৰ প্ৰশ্ন নাহে, আমি ডিমেণ্ড নিদিওঁ মানে দিলেও কাম নহ'ব। কাৰণ তেওঁৰ ছিষ্টেমটোৱে এনেকুৱা। আপোনালোকে দেখিবলৈ পাইছে যিমান অসমৰ মাটি আছে তেওঁ আত্মসাৎ কৰিব বিচাৰি আছে, তেওঁ বৰাকতো বিচাৰি আছে, কৰবাত লৈছে। বৰাকতো আপোনালোকে চাব য'ত য'ত মাটি আছে তেওঁ পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক পঠাই দি পেলাই তেওঁ ইনভেষ্টিগেশ্যন চলাই আছে। নামনি অসমৰ পৰা ল'লে, উজনি অসমৰ পৰা ল'লে, চাহ বাগিচাৰ মালিক তেওঁ হৈ আছে। তেওঁ যিমান ডাঙৰ ডাঙৰ অনুষ্ঠান তেওঁৰ ৱাইফৰ নামত হৈ আছে। গতিকে অসমখন এটা সময়ত তেওঁৰ গোটেই প্ৰপাৰ্টি তেওঁৰ নামত কৰি ল'ব বিচাৰিব, আৰু দুটা শ্ৰেণীত তেওঁ বনাব বিচাৰি আছে, এটা দুখীয়া, এটা ধনী। ধনী শ্ৰেণীৰ মানুহখিনি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ হ'ব, আৰু দুখীয়া মানুহ হ'ল আমি দুখীয়া মানুহখিনি, আমি ৰাহুল গান্ধীৰ মানুহ হ'ব, আমি গৌৰৱ গগৈৰ মানুহ হ'বলগীয়া হ'ব। গতিকে আমাৰ নেতাসকল দুখীয়াৰ লগত আমি আছো, অসমৰ দুখীয়া দৰিদ্ৰ সকলৰ লগত সদায় কংগ্ৰেছ দল আছে আৰু থাকিব। আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যি সংকল্প আৰু সপোন, সেই সপোনবোৰ আমাৰ দুখীয়া মানুহক কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰো তাৰ কাৰণে তেখেতে চিন্তা কৰে। আৰু যদি অসমখনত যদি সঁচা কথা ক'বলৈ গ'লে যে বিশ্ববাসীৰ মাজত এটা স্থানত যদি লৈ যাব বিচাৰে, তেতিয়াহ'লে এইটো গৌৰৱ গগৈ ডাঙৰীয়াই বিচাৰে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ দ্বাৰা এইটো সম্ভৱ হ'ব। ক'বলৈ গ'লে গৌৰৱ গগৈৰ থিংকিং আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াৰ যেনেকুৱা থিংকিং আছিলে তেনেকুৱা থিংকিং হ'ল আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ। কাৰণ ৰাজীৱ গান্ধী যদি আৰু 5টা বছৰ মানে জীয়াই থাকিলেহেঁতেন, আপোনালোকে দেখিবলৈ পালেহেঁতেন ভাৰতবৰ্ষ বহুত আগুৱাই গ'লেহেঁতেন, আমেৰিকাৰ লগত টক্কৰ মাৰিব পৰা পৰ্যায়লৈকে ভাৰতবৰ্ষত আগুৱাই লৈ গ'লেহেঁতেন। আৰু গৌৰৱ গগৈ ডাঙৰীয়াও আমাৰ তেওঁৰ ৰাজীৱ গান্ধী যেনেকুৱা ভাবিছিলে, যেনেকুৱা চিন্তা কৰে, এডুকেশ্যন ছেক্টৰত হ'ল, হেল্থৰ ছেক্টৰতে হওক, তেওঁৰ কোনো কৰাপশ্যন নাই, তেওঁ কেতিয়াও কৰাপশ্যনৰ কথা চিন্তা নকৰে। তেওঁ এনেকুৱা এটা 3বাৰকৈ মুখ্যমন্ত্ৰী থকা ব্যক্তিৰ তেখেতে এজন পুত্ৰ, সেইজন ব্যক্তি এনেকুৱা এটা চিম্পুল লাইফ
জীৱন যাপন কৰে। আপোনালোকে দেখিবলৈ পাইছে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰাৰ নামৰ 36টাকৈ কোম্পানীৰ মালিক, আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃয়ে 3বাৰকে মুখ্যমন্ত্ৰী আছিলে, এটা কোম্পানী তেওঁৰ নামত নাই। চেণ্ডেল পিন্ধি ঘূৰি ফুৰে, এখন সাধাৰণ সকলোৱে কিনিব পৰা গাড়ী এখনত তেখেতে ঘূৰি ফুৰে। গতিকে এনেকুৱা এটা চিম্পুল মানুহ, তেওঁৰ থিংকিং সদায় অসমখনক লৈ। আৰু আপোনালোকে চাব 26ত মুখ্যমন্ত্ৰী হোৱাৰ পিছত আপোনালোকে চাব অসমখন বহুত আগবাঢ়ি যাব, আৰু তেখেতে ভাৰতবৰ্ষৰ ভিতৰত এটা উল্লেখনীয় এটা ৰাজ্য হিচাপে তেওঁ পৰিগণিত কৰিব অসমখনক।